কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে হিয়া মৰমৰ ঘৰখন। বৰ দুখ লগা অৱস্থা হৈছে দেই, গোটেই ঘৰবোৰত পানী এতিয়াও ওলোৱাই নাই ঘৰৰ পৰা পানী। সাহায্য দি লাষ্টৰ সময়কণ পাইছোঁহি আৰু এইখিনিতে দুঘৰমানক দি দিলে আমি যাবগৈ পাৰিম। লগ আপোনালোকৰ কাৰণে আহিছোঁ লগীয়া। এইকেইটা দুইগৰাকীয়ে ভাগ কৰি ল'ব লওক। পানীও লৈ যাওক, আপোনালোকৰ কাৰণে পানীও আনিছোঁ। পৰ গধূলি দুইগৰাকীয়ে ভাগ কৰি ল'ব দেই। চাওঁ দিয়ক পানী লওক। এইটো বহুত পিয়াহ লাগি আছিলে, ভাল পানী খোৱাই নাই। আমি বেয়া পানীবোৰকে ঘূৰালি ওপৰৰ পানীখিনি খাই আছিলোঁ। এতিয়াহে ভাল পানী খাম আৰু। নেকান্দিব আজিৰ পৰা ভাল পানী খাবলৈ পাব। আজিৰ পৰা বটলৰ পৰা পানী খাব। আমি আকৌ আহিম বাৰু। দাদাইদেউ এই আটা বস্তাটো লৈ যাওক। আহক, আটা আমি বস্তা হিচাপে লৈ আহিলোঁ। ওচৰ চুবুৰীয়া 5 ঘৰ মানে ভাগ কৰি ল'ব। বাকীবোৰক আমি দিয়া হৈছেই বাৰু, আপোনালোকৰ চুবুৰীটোহে বাকী আছিলেগে। দিয়ক ভালকে খাবলৈকে পোৱা নাই এইকেইদিন। আপোনালোকক বহুত ধন্যবাদ, আপোনালোকে যে খবৰ ল'বলৈ আহিছে। এই বস্তাটোকে দি দিওঁ। গধুৰ আছে, চাওঁ মোক দিয়ক। ধৰক শইকীয়া। হ'ব ই দিয়ক। দাইদেউ লওক। এইটো চুবুৰীত হৈছেগে আৰু দি দে। ধৰিব দেই। ধন্যবাদ দেই, তোমালোকক বহুত ধন্যবাদ। ভগৱানে মংগল কৰক। ইমান বেয়া পৰিস্থিতিত যে খাবলৈ পানী এটুপি, আটা কেইটামান, ভালকে এই বস্তুবোৰ আমাৰ কাৰণে কষ্ট কৰি লৈ আহিছা। ধন্যবাদ দেই। দাইদেউ ধন্যবাদ নিদিব, এইটো আমাৰ কৰ্তব্য। ক'ত দিলাগে বস্তু? এইটো চুবুৰী গোটেইটো দিলোঁ। আপোনালোকৰ চুবুৰীটোৱে শেষ আছিলে, আকৌ কাইলৈ আহিম বেলেগ এটা চুবুৰীলৈ। দুখ নকৰিব আপোনালোকে, সোনকালেই চব ঠিক হৈ যাব। ভগৱানক চিন্তা কৰক, আমি আকৌ আহি থাকিম মাজে মাজে। আহি থাকিবা আমাৰ খবৰ ল'বলৈ। আহিম দাইদেউ, আহিম। ভালকে থাকিব দেই। বেমাৰ আজাৰ হ'ব, এতিয়া বৰ দিগদাৰ হ'ব। আপোনালোকে অকণমান সাৱধানে থাকিব। ঠিক আছে, যোৱাহঁত। পানীবোৰ আমি সেই ওচৰৰ ঘৰত দি দিওঁগে, চবে ভগাই লওঁগে। আপুনি ঠিকে কৈছে, নবৌ ব'লক। বৰ দুখ লগা দেই, বৰ দুখ লগা। মানুহবোৰৰ অৱস্থা দেখি বহুত বেয়া লাগিছে সঁচা দেই। ইমান মানে কেনেকুৱা অৱস্থা হৈছে, গোটেই ধনে সম্পত্তিয়ে দোকানে পোহাৰে চব শেষ হ'ল আৰু এইখন চুবুৰীৰ। আমাৰ গোটেই মানে উজনি অসম শেষ আৰু। মানুহখিনি এইটো পৰ্যায়ত আহি পৰিলে মানে খোৱা পানী অকণো নাই, আৰু এইটো অঞ্চলত মানুহ সোমাবই পৰা নাই। মই খোজকাঢ়িয়ে গুচি আহিছোঁ আৰু। পানী লৈ যাওক, আহক। পানী খাবলৈকে পোৱা নাই এইখিনি। এতিয়া খাম আৰু চাফা পানী দেই। সেইকেইদিন মই বৰ বেয়া পানী খাই আছোঁ। আমাৰ এইডোখৰলৈ কোনো মানুহ অহা নাই বোপাই, কোনোৱে আহিব পৰা নাই। একেবাৰে পানী বহুত ওপৰলৈকে উঠি গৈছিলে, এতিয়াহে নামিছে অকণমান। পেটত গামোচা বান্ধি আছোঁ বোপাই। মই নাৱত বস্তু আনিছোঁ, আৰু আহিছে মোৰ লগত মানুহ। খোৱা বস্তু দিম বাৰু, প্ৰথমতে পানীটো লৈ আহিছোঁ। আজি হেঁপাহ পলাই চাফা পানী অকণমান খাবলৈ পাম। খুৰা আপুনি কান্দিছে কেলে? মই যিটো পৰিস্থিতি আমি দেখিছোঁ তোমালোকে ধৰিব নোৱাৰা বোপাই। আমি মৃত্যু সন্মুখৰ পৰা দেখি বাচি আহিছোঁ। আমাৰ গোটেই ঘৰ দুৱাৰ বস্তু একোৱেই নাই। খাদ্য বস্তু বনাবলৈ একো এটা পাত্ৰ এটা নাই। মই কৈছোঁ নহয়, সকলো শেষ। গম পাইছোঁ খুৰা, নেকান্দিব, চব ঠিক হৈ যাব। মই খোৱা বস্তু আনিছোঁ আপোনালোকৰ কাৰণে। আকৌ মই আহিম অহা সপ্তাহত। সেইকেইদিন যেন তেনে চলক আৰু। এইটো লওক পানী। বহুত ধন্যবাদ তোমাক। তুমি যেন বহুত উন্নতি কৰা জীৱনত, সেইটোৱে আশা ৰাখিলোঁ। হ'ব দিয়ক খুৰা, মই খোৱা বস্তু কেইটামান লৈ আহোঁগৈ ৰ'ব। ধন্যবাদ নিদিব, এইটো আমাৰ কৰ্তব্য। ধৰক চবেই ভাগ কৰি লওঁ। চবকে ভাগ কৰি দিওঁ। নিজেও দুটা লওঁ। চকু পানীটো যেন তেনেহে ৰখাইছোঁ। মানুহকেইজনৰ আগত ৰখাবই পৰা নাই। তেওঁলোকৰ আগত কান্দিলে আকৌ বেছি দুখ পাব যে। ইমান ঘৰবোৰ অৱস্থা নাইকিয়া হৈ আছে। কেনেকৈ মানুহ আছে মই বুজি পোৱা নাই দেই। গোটেই দুৰ্গন্ধময় পৰিৱেশ, বোকা বা লেপলেপীয়া বোকা গোটেইখন। বৰ দুখ লগা হৈছে, বৰ বেয়া লাগিছে দেই। কি যে হ'ব আৰু দেই। সোনকালে মানুহখিনি এই বিপদৰ পৰা হেৰি হওক আৰু, ভগৱানে সহায় কৰক আৰু। যাওঁ, খোৱা খাদ্যখিনিকে লৈ আহোঁগৈ। মানুহবিলাকে ভালকৈ খাবলৈ পোৱা নাই নেকি? চেহেৰাবোৰ দেখি গম পাইছোঁ, ভোকত আৰ্তনাদ কৰি আছে। সৌফালে চাচোন পানীয়া। তাকেহে, গোটেই ঘৰবোৰ ডুবিছিলে এইফালে, এতিয়াহে ওলাইছে। ভাগ্য ভাল, ইয়াক আমি পালোগৈ। টিঙৰ পথি আছিলে, লৈ আহিছোঁ এতিয়া। বেচেৰাটো বিস্কুট দিলত খালে বাৰু, ভোকত আছিলে চাগে ই। তাকেহে, ইমান মৰম লগা কুকুৰটো অকলে টিঙৰ ওপৰত বহি মন মাৰি আছিলে। আমি পালোগৈ বুলিহে। ইয়াৰ নিচিনাকৈ কত জীৱ জন্তু এনেকৈ উটি গৈছে, বচাব পৰা নাই। কিমান যে জীৱ জন্তু মৰিলেই নহয় এইটো বিধ্বস্তকাৰী বানপানীত। বহুত বেয়া লাগে দেই।
য'তে ত'তে মৰি থকা জীৱ জন্তুৱে দেখি আহিছোঁ, বহুত বেয়া লাগিছে দেই। আজি মানুহবিলাকক খাদ্য বস্তু দিব পাৰিলোঁ, পানী দিব পাৰিলোঁ, নিজকে বহুত ভাল ভাল লাগিছে মনটো দেই। যিমানটো শক্তি আমি কৰিছোঁ আৰু কাইলৈও যাব লাগিব এঠাইলৈ। বৰ একদম বেলেগ পৰিস্থিতি হৈছে আমাৰ অসমত আৰু দেই, ক'ব নোৱাৰি আৰু। অথনি মোৰ চকু পানী ওলাই গ'ল এই খুৰা দুজনৰ অৱস্থা দেখি, খাবলৈ নাপাই গোটেই চকু গুৰি শুকাই গৈছে। একদম চকু গুৰিবোৰ ক'লা ক'লা পৰি গৈছে, মানুহৰ ভালকে খাবলৈ পোৱা নাই যে। পেটুকণ ক'পা ওলালিহি? শইকীয়াদা, এই কলথোক চবকে বিলাই দিওঁগেচোন ব'লক। এই চুকৰ ফালে সেই অঞ্চলটোত একো বোলে মানুহে খাবলৈ পোৱা নাই ভালকে বোলে। আপোনালোকে আটা গুৰি আৰু চাউল তাউল দিছে বুলি গম পাইছোঁ। এই কলখিনিও পকিছিলে মানে মোৰ বাৰী, মই লৈ যাওঁ বুলি ভাবিলোঁ। খুব ভাল কৰিছ, মানুহে কল এটা খাবলৈ পালেও বহুতখিনি পেট ভৰিব। দে এইফালে দে। ভাল কাম কৰিছ দেই, লৈ আহ। এইখিনি মানুহ বহুতখিনি মানুহক এটা এটা দিব পাৰিবি আকৌ। বহুত দুখ লগা অৱস্থা হৈছে, মোবাইলত চাই মোৰ বহুত দুখ লাগিছে মানুহবোৰৰ দুৰ্গতি দুৰ্দশা। ব'লকচোন যাওঁ, চাওঁ। দে ধৰকচোন, ধৰিছোঁ দে, উঠিয়া। ধৰিছোঁ ডাঙৰে আছে দেই কলথোক। হ'ব এতিয়া উঠিয়া এটা। ধৰ হাতটো ধৰ। ধৰিব দেই। ধৰিছোঁ আহ। দি থৈ আহোঁগৈ একে কোপে ন, মানুহবোৰে খক। দি থৈ আহোঁগৈ। কলথোক ডাঙৰে, বহুত মানুহকে দিব পাৰিবি। মই সেই খাতিহে লৈ আহিলোঁ, মানুহখিনিয়ে বোলো একো ভালকৈ খাবলৈ পোৱা নাই। জীৱন কিনো মায়া, দুখতো যে দুখীয়া হানি দিলা। তহঁতি ক'ত দিলি পানীৰাম? আমি উভতাজনৰ ফালে গৈছিলোঁ, সেইফালে অঞ্চলটোত কোনো সোমাব পৰা নাছিলে যে মই পানীত নামি গুচি গ'লোঁ। মোৰ এনেকুৱা দুখ লাগিলে, মোৰ চকু পানী ওলাই গ'লগৈ দেই। বৰ দুখ লগা দেই। বুজিছোঁ। মই মোবাইলত এইকেইদিন চাই পেলাই মোৰ মন চন একেবাৰে বেয়া। মানুহবোৰৰ এটুপি পানীৰ কাৰণে হাহাকাৰ হৈছে, খোৱা বস্তু নাই, গোটেই মানুহবোৰৰ চকুবোৰ গোটেই ক'লা ক'লা হৈ গৈছে, খাবলৈ নাপায়। বুজি পাইছোঁ, তেওঁলোকে বহুত দিনৰ পৰা ভাল পানী খাবলৈ পোৱা নাই, ভাল বস্তু এটা খাবলৈ পোৱা নাই, একোৱে পোৱা নাই। সেইকাৰণে মই বোলো যিমানটো যি পাৰোঁ দিমহি বুলি ভাবি আছোঁ। কি যে হ'ব, এইবোৰ কেতিয়ানো শেষ হ'ব? বানপানী আমনি লাগিছে আৰু দেই। মানুহবোৰে শান্তিত শুব পৰা নাই, শান্তিত থাকিব পৰা নাই। কেতিয়ালৈনো এইবোৰ নৰ্মেল হ'ব জানো? সোনকালে সন্ধিয়া হোৱাৰ আগত মানুহখিনি কলখিনি বিটাই দিব লাগিব, তেতিয়াহে আমি আকৌ ঘূৰিব পাৰিম। আমাৰো লাইফ জেকেট নাই যে, ভয়ে লাগে। তাকেহে, আমাৰ লাইফ জেকেট নাই নহয়। আমিও সোনকালে ঘূৰি অহাই ভাল হ'ব। মই বহুত বানপানী দেখিলোঁ জীৱনত, 10 ফুট ওপৰলৈকে উঠা বানপানী আমাৰ অসমত প্ৰথম দেখিলোঁ মই। ঘৰৰ মুধচৰ ওপৰলৈকে, ধেমালি কথা নহয় আকৌ। মানুহ কত উটি গুচি গ'ল, কত নিৰুদ্দেশ হ'ল। কিমান এটা বেয়া লগা পৰিস্থিতি। এনেকুৱা যাতে আৰু কেতিয়াও দুনাই নহওক, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু। সঁচাকৈ দেই, ভাবিলে বুকুখন কঁপি উঠে আকৌ। ৰাতি 2 ঘণ্টাৰ ভিতৰত পানীৰ লেভেলটো ইমানেই বেছি বাঢ়ি গ'ল, কোনেও টলকিবই নোৱাৰিলে। তেনেকুৱা হৈ থাকিলে মানুহ সাজু হৈও নাথাকে, মানুহ ইমান ডাঙৰ বিপদত পৰিব বুলি কোনেও ভবা নাছিলে। বৰ ভয়ংকৰ দুৰ্যোগ এটা আমাৰ অসমৰ পৰা পাৰ হৈ গৈছে। ইয়াৰ পিছত আমি সাৱধানতা আৰু সহায় সহযোগিতাৰে এই বিপদৰ পৰা আগবাঢ়ি যাব লাগিব। আমি সকলোৱে সকলোৰ হৈ থিয় দিব লাগিব এতিয়া। আপুনি ঠিকেই কৈছে শইকীয়াদা, আমি সকলোৰে লগত একগোট হৈ থাকিব লাগিব এই ভয়াৱহ পৰিস্থিতিৰ লগত যুঁজ দিবলৈ। সকলোৱে যাতে সকলোকে সহায় কৰে।